হেল্ল' ইলেকশ্যন ৰিজাল্টৰ পাছত আমি নিফটি আৰু বেংক নিফটিক কেনেকৈ ট্ৰেড কৰিব লাগিব তাৰে অকণমান আপোনালোকৰ লগত ডিছকাছ কৰিবলৈ লৈছোঁ দেই। মই মাৰ্কেটটো আজি দেওবাৰ আছিলে, চাই আছিলোঁ, তাক ভাবিলোঁ কি আপোনালোকৰ লগত অকণমান ডিছকাছ কৰোঁ এইটো প্ৰাইজ একশ্যনটো। এতিয়া ইলেকশ্যন ৰিজাল্ট 4 তাৰিখে ওলাব, 4 তাৰিখৰ পাছত আমি নিফটি আৰু বেংক নিফটিক কেনেকৈ ট্ৰেড প্লেন কৰিব লাগিব সেইটো অকণমান ডিছকাছ কৰোঁ। আমি যদি চাওঁ নিফটি বহু দিনৰ আগৰ পৰা এটা চেনেলত ট্ৰেড কৰি আছিলে, এনেকৈ এটা লোৱাৰ হাই এটা চেনেল বনাই আছিলে। এই চেনেলটো যেতিয়া বনাই আছিলে তেতিয়া মই আপোনালোকৰ লগত ভিডিঅ' এনালাইচিছ কৰিছিলোঁ মাৰ্কেট এনালাইচিছ, কিন্তু অকণমান সময়ৰ অভাৱৰ কাৰণে মই ডেইলি এনালিচিছ ভিডিঅ' মই বনাব নোৱাৰিলোঁ। তাৰপৰা আজি সেইটো কাৰণে ভাবিলোঁ কি এটা অকণমান প্ৰাইজ একশ্যনৰ ওপৰত এটা ভিডিঅ' এটা বনাই দিওঁ। তাৰপাছত এতিয়া কি দেখা পালোঁ, মাৰ্কেটটো এটা নিফটি অল টাইম হাই নতুন হাইটো ভাঙি দিলে। মানে এই যিটো যে চেনেল যে আমাৰ ফ'ল' কৰি আছিলে, এইটো যিটো লোৱাৰ হাই, এইটো ডাবুল টপ যিটো বনাইছিলেগৈ, এই টপৰ যিটো এইটো ৰেজিষ্টেঞ্চ হ'ব, এইটো ব্ৰেকআউট কৰিলে। এতিয়া ব্ৰেকআউট কৰিলে হয়, ই যে ব্ৰেকআউট কৰি কণ্টিনিউ কৰিবনে নাই সেই বস্তুটো আমি এটা প্ৰাইজ একশ্যনৰ মতে এইটো চাব লাগিব। এতিয়া কি হ'ল, যোৱা যিটো মাহ আছিলে, এই চলিত মাহটো, এতিয়া এই মাহটোত বহুত মানুহে কৈছিলে, বহুত মানুহে কৈছে যে প্ৰাইজ একশ্যন কাম কৰা নাই, প্ৰাইজ একশ্যনে কাম কৰা নাই। এতিয়া প্ৰাইজ একশ্যনে কাম কৰা নাই মানে কথাটো কি হ'ল, মাৰ্কেটটো নিফটি যদি চাওঁ ডাইৰেক্ট এটা এনেকৈ বুলিছ মোমেণ্টাম লৈ ওৱান ছাইডত গৈ আছিলে। ওৱান ছাইডত যোৱাৰ কাৰণে আৰু মাজতে ইলেকশ্যনৰ কিছুমান নিউজৰ কাৰণে মাৰ্কেটটো বেছিকৈ ভলিটাইল, আৰু ইণ্ডিয়া ভিক্সটো বহুত হাই হৈ আছে, আপোনালোকে সেইটো জানেই। তাৰপাছত আৰু তাত প্ৰিমিয়ামবিলাকো বহুত আমাৰ দাম হৈছে কিনিবৰ কাৰণে, বহুতবিলাক কণ্ডিশ্যনৰ কাৰণে মাৰ্কেটটো কিছুমান আমাৰ আগতে যিবিলাক নেকি পেটাৰ্ণত আমি ট্ৰেড কৰি আছিলোঁ, সেই পেটাৰ্ণবিলাক অকণমান ফেইল হোৱা দেখা পাইছিলোঁ। আৰু এই চলিত মাহটোত খুব কম, মোৰ অনুমান খুব কম মানুহে অপশ্যন ট্ৰেডাৰে প্ৰফিট কৰিব পাৰিছে, কিন্তু প্ৰায়ভাগ বেছি মানুহে লছে কৰিছে এই মাহটোত। আৰু ময়ো এই মাহটো সিমান এটা প্ৰফিট বনাব পৰা নাই। মাৰ্কেটটো মানে কি হ'ল, মোৰ এগেইনষ্টত চলা নিচিনা হৈছে, ঠিক তেনেকুৱা। এতিয়া এটা ইলেকশ্যনৰ পাছত এটা নতুনকৈ প্লেন বনাই থৈছোঁ। যদি এনেকুৱা হয়, মই যিটো ভাবি থৈছোঁ সেইটো আপোনালোকৰ লগত ডিছকাছ কৰিম এতিয়া, সেইটো আপোনালোকৰ লগত দেখুৱাই দিম মই যিটো ভাবি থৈছোঁ। আৰু তেনেকৈ যদি হয় ভাল হ'ব। আৰু যদি বেংক নিফটিটো যদি চাওঁ, যিটো বেংক নিফটিটো এটা চেনেল আছিলে, এই চেনেলটো সি গৈ পিনে এই যিটো ৰেজিষ্টেঞ্চ, সেই ৰেজিষ্টেঞ্চটো পোৱাগৈ নাই, অকণমান দূৰ আছে। ইয়াত যদি চাই অকণমান দূৰ আছে এইটো। আৰু যদি নিফটিক যদি চাওঁ, নিফটিয়ে সেইটো পাৰ কৰি দিলে, এইটো দেখা পাইছে ন, নিফটিয়ে এইটো পাৰ কৰিলে, আৰু বেংক নিফটিয়ে পাৰ কৰিব পৰা নাই। এইটো বেংক নিফটি হয়, বেংক নিফটিত মই দেখুৱাই দিছোঁ, বেংক নিফটিত এইটো পাৰ কৰিব পৰা নাই। বেংক নিফটি অলপ দূৰ আছে, নিফটি আগতে পাই গ'লগৈ। এতিয়া বেংক নিফটি যদি ইয়াৰ পৰা এই নতুনকৈ এইটো যদি অল টাইম হাইটো যদি পাৰ হ'বলগীয়া হয়, কেনেকৈ পাৰ হ'ব? প্ৰাইজ একশ্যনৰ মতে যদি আমি চাওঁ, গোটেই বস্তুটো চালি জাৰি যদি গোটেই চাওঁ, এতিয়া মাৰ্কেটটো ইয়াৰ পৰা এই তলৰ যিটো ল' আছিলে, ল'টোৰ পৰা ডাইৰেক্ট মাৰ্কেটটো ওপৰলৈ গ'ল। আৰু ই যদি সঁচাকৈ ওপৰলৈ যদি যাবলগীয়া আছে, ই ডাইৰেক্ট এনেকৈ ওপৰলৈ গুচি নাযায়, ই এটা ইয়াত এনেকৈ 2-3 দিন আৰু 4 দিন 5 দিন কমচে কম এই সপ্তাহটোৰ ভিতৰত এনেকুৱা এটা ছবি এটা আহিব লাগিব। এইটো মই এতিয়া 1 ডে টাইম ফ্ৰেম কৰি থৈছোঁ। 1 ডে টাইম ফ্ৰেমত ইয়াত এটা ৰেড কেণ্ডেল এনেকৈ কৰি যদি তাৰপাছত এনেকৈ যদি এটা ব্ৰেকআউট কৰে, তেতিয়াহ'লে ই এটা ভাল এটা ট্ৰেণ্ড ধৰিব পাৰে। এই ট্ৰেণ্ডটো আমি ধৰিবৰ কাৰণে এইটো মই ৰেডি হৈ আছোঁ, মেণ্টেলি মই প্ৰিপেয়াৰ হৈ আছোঁ যে এনেকুৱা এটা কণ্ডিশ্যন যদি আহি পায়, এইটো এটা মই ডাঙৰ পজিশ্যনেল ট্ৰেড এটা মই প্লেন কৰিম। এতিয়া মাৰ্কেটটো কিমানত চলি আছে, কমচে কম 23,000, মই 23,500লৈকে মই এটা নিফটি ট্ৰেড প্লেন কৰিম। এইটো 23,500লৈকে ইলেকশ্যনৰ পাছত যদি এইটো ওপৰৰ ফালে যদি ব্ৰেকআউট কৰি যায়, ব্ৰেকআউটটো কিন্তু কেনেকুৱা হ'ব লাগিব কৈছোঁ মই, ব্ৰেকআউটটো ডাইৰেক্ট এনেকৈ গ'লে নহ'ব। ব্ৰেকআউটটো ই সদায় এটা এনেকৈ 1 ডে টাইম ফ্ৰেমত ৰেড কেণ্ডেল, তাৰপাছত এডাল 1 ডেত এনেকৈ ক্লজিং আহিব লাগিব। তাৰপাছত মই 15 মিনিট টাইম ফ্ৰেমত আহি এটা ল'ত মই এণ্ট্ৰি ল'ম, আৰু তাৰপাছত সেইটো প্লেন কৰিম মই 23,500লৈকে। আৰু যদি এই ষ্ট্ৰাকচাৰটো যদি নাহে, তেতিয়াহ'লেও মই মেণ্টেলি মই প্ৰিপেয়াৰ হৈ আছোঁ যে এই যিটো ৰেজিষ্টেণ্ট ব্ৰেকআউট কৰিলে 22,600,
22,600টো আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট ছাপৰ্ট জোন হৈ আছে এতিয়াৰ কাৰণে। নিফটি আজি নিফটি কিমানত আছে 22,957 22,957 22,600টো এটা ইম্পৰ্টেণ্ট ছাপৰ্ট জোন হৈ আছে। 22,600ৰ তলত মাৰ্কেটটো যেতিয়া আহি ছাষ্টেইন কৰিব কমচে কম 22,600ত ডাঙৰকৈ যেতিয়া বিয়েৰিছ কেণ্ডেল আহি পিনে ক্ল'জ দিব আৰু তাত যেতিয়া তলত এনেকৈ ছাষ্টেইন কৰিব আধা ঘণ্টা 1 ঘণ্টা তাৰ পাছত যদি তললৈ যদি ব্ৰেকআউট কৰে তেতিয়া মই ট্ৰেড প্লেন কৰিম এইটো ইলেকশ্যনৰ পাছত এই ল'টোলৈকে 22,000লৈকে এইফালে 500 পইণ্ট তললৈ আৰু ওপৰলৈ 500 পইণ্ট মই এটা প্লেন বনাই থৈছোঁ আৰু মেণ্টেলি মই প্ৰিপেয়াৰ হৈ আছোঁ এইটোত এটা পজিশ্যনেল মই ধুনীয়াকৈ ধৰিম বুলি। আৰু বেংক নিফটি যদি নিফটি যেতিয়া ইয়াত যেতিয়া তললৈ মই যেতিয়া কৈছোঁ এনেকৈ এটা ফ্লেগ টাইপত 1 ডে টাইম ফ্ৰেমত বনিবলৈ কাৰণে আহিব বেংক নিফটি সেই সময়ত মাৰ্কেটটো এই পইণ্টটো গৈ পাবগৈ লাগিব এই যিটো ৰেজিষ্টেঞ্চ 49,500 600 এই ওচৰে পাছৰে এইখিনি গৈ পাবগৈ লাগিব আৰু এই ৰেজিষ্টেঞ্চটো তাৰ পাছত এনেকৈ ব্ৰেকআউট কৰিব লাগিব একেলগতে। নিফটি যিখন এনেকৈ বুলিছ ফ্লেগৰ কথা কৈছোঁ সেই যদি ওপৰলৈ যদি নিফটি আৰু যাবলগীয়া আছে ইলেকশ্যনৰ পাছত যদি ভাল ৰিজাল্ট কিছুমান আহে এই নিফটি একেলগতে এনেকৈ ব্ৰেকআউট কৰিব লাগিব আৰু বেংক নিফটি ঠিক এই যিটো ৰেজিষ্টেঞ্চ অল টাইম হাইটো গৈ এনেকৈ ব্ৰেকআউট কৰিব লাগিব তেতিয়া এটা আমি ভাল পজিশ্যনেল ট্ৰেড প্লেন কৰিব পাৰিম। মই ভাবোঁ মই যিখিনি প্লেন কৰিছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ চাই ভাল পালে এটা কমেণ্ট কৰি দিব আৰু যদি নতুনকৈ যদি ভিডিঅ' চাইছে আমাৰ এতিয়া এটা ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ ষ্টাৰ্ট কৰিছোঁ আৰু মই ডেইলি ভিডিঅ' দিব নোৱাৰোঁ কাৰণ মই মানে কি সময়টো মিলাব নোৱাৰোঁ মাৰ্কেট টাইমত চাওঁ তাৰপাছত অলপ ভাগৰ জুগৰ লাগে ন সেইটো কাৰণে আৰু হ'ব সিমানে। মই আৰু এটা আজি ট্ৰাই কৰোঁ অপশ্যন ট্ৰেডিঙৰ ওপৰত এটা লাৰ্ণিং ভিডিঅ' দিবৰ কাৰণে অপশ্যন চেইনৰ ওপৰত মই সেই ভিডিঅ'টো ৰেকৰ্ডিং কৰোঁ এতিয়া এইটো ভিডিঅ' আপোনালোকৰ কাৰণে মই এতিয়া এৰি দিছোঁ।